আমি সমগ্ৰ অসমতে এই প্ৰতিবেদন দাহ কৰিম। প্ৰত্যেক জিলা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ট্ৰাইবেল সংঘ আৰু CC2R মেম্বাৰ অৰ্গেনাইজেশ্যনে একত্ৰিত হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব অহাকালি 11 বজাত। আৰু আমি খুব শীঘ্ৰে মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিছোঁ, য'ত চিফ ছেক্ৰেটাৰী থাকিব লাগিব আৰু মন্ত্ৰী গোটৰ সকলো সদস্য চেয়াৰমেন তাত থাকিব লাগিব। আলোচনা যদি ফলপ্ৰসূ নহয়, ইমিডিয়েটলি আমি ৰোড ব্লকেট আৰু ৰেলৱে ব্লকেটলৈকে আমি আগবাঢ়ি যাম। জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে যোৱাকালি বিধানসভাত এটা প্ৰতিবেদন দাখিল কৰিছে, অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন। এই প্ৰতিবেদনটো জনজাতিসকলৰ কাৰণে সুখজনক নহয়। এইটোক আমি বিৰোধ কৰিছোঁ, আমি অপ'জ কৰিছোঁ, ভেহেমেণ্টলি অপ'জ কৰিছোঁ। আৰু এই প্ৰতিবেদনটো উঠাই ল'বলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু এই প্ৰতিবেদন পুনৰীক্ষণ কৰিবৰ কাৰণে, ৰিভিউ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী লেভেলত চিফ ছেক্ৰেটাৰীৰ উপস্থিতিত আৰু মন্ত্ৰী গোটৰ সদস্যসকলৰ উপস্থিতিত, চেয়াৰমেনৰ উপস্থিতিত আমি এটা হাই লেভেল ডিছকাশ্যন এটা ডিমাণ্ড কৰিছোঁ। আৰু সেই আলোচনা যদি ব্যৰ্থ হয়, আলোচনা যদি ফলপ্ৰসূ নহয়, তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰেলৱে ব্লকেট হ'ব, নেশ্যনেল হাইৱে ব্লকেট কৰা হ'ব। অহাকাইলৈ প্ৰত্যেক জিলাই এই মন্ত্ৰী গোটৰ প্ৰতিবেদনটো দাহ কৰা হ'ব সমগ্ৰ অসমত।